ফাৰ্ষ্ট অন টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিতৰ্কিত মন্তব্য যদি কৰা হয় বা শ্ৰীকৃষ্ণক লৈ বিতৰ্কিত মন্তব্য যদি কৰা হয় তেন্তে আমি নিজৰ ৰূপ দেখুৱাই দিম এই মন্তব্য বা এই হুংকাৰ প্ৰদান কৰিছে বাবা বাগেশ্বৰে হেহতিয়া শ্ৰীকৃষ্ণই 5 ওয়াক্ত নামাজ পঢ়ে বুলি বিতৰ্কিত মন্তব্য কৰিছিল মৌলানাই আৰু তাৰ পিছতেই সমগ্ৰ দেশজুৰি হিন্দু সম্প্ৰদায়ৰ লোকে এই মন্তব্যক লৈ বিৰোধ প্ৰকাশ কৰে আৰু বৰ্তমান সময়ত হিন্দু সম্প্ৰদায় খুবত ফাটি পৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে বাবা বাগেশ্বৰৰ ডাঙৰ মন্তব্য শ্ৰীকৃষ্ণক লৈ যদি বিতৰ্কিত মন্তব্য কৰা হয় তেন্তে আমাৰ ৰূপ দেখুৱাই দিম বুলি পোনপটীয়াকৈ মৌলানাক হুংকাৰ প্ৰদান কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমেট ডাঙৰ খবৰ ভগৱান শ্ৰীকৃষ্ণক লৈ মৌলানা জৰ্জিছ আনসাৰীৰ বিতৰ্কিত মন্তব্য আৰু সেই মন্তব্যৰ পিছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ সমগ্ৰ দেশজুৰি তীব্ৰ বিতৰ্কৰ সূচনা হোৱাও দেখিবলৈ পোৱা গৈছে শ্ৰীকৃষ্ণই 5 ওয়াক্তৰ নামাজ পঢ়িছিল বুলি দাবী কৰা এই দাবীৰ বিৰুদ্ধে এতিয়া খুবত ফাটি পৰিছে হিন্দু সম্প্ৰদায় প্ৰতিগৰাকী হিন্দু সম্প্ৰদায়ে মৌলানা গৰাকীক ধিক্কাৰ জনাইছে হায়দৰাবাদৰ ধৰ্মীয় সভাৰ পৰাই বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ কঠোৰ সকিয়নি বিতৰ্কিত মন্তব্য কৰিলে আমি আমাৰ নিজৰ ৰূপ দেখুৱাম বুলি হুংকাৰ প্ৰদান কৰিছে বাবা বাগেশ্বৰে পৰিবেশ বিনষ্ট কৰা মৌলানাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ প্ৰধানমন্ত্ৰীৰ ওচৰত আবেদনো দিছে আৰু এনেকৈ এতিয়া মৌলানাৰ বিতৰ্কিত মন্তব্যক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এনেকৈ মৌলানাই কৰা মন্তব্যৰ বিৰোধ প্ৰকাশ কৰিছে মৌলানা গৰাকীয়ে শ্ৰীকৃষ্ণই 5 ওয়াক্তৰ নামাজ পঢ়ে বুলি বিতৰ্কিত মন্তব্য কৰিছিল আৰু সেই বিতৰ্কিত মন্তব্যৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতেই সমগ্ৰ দেশজুৰি তীব্ৰ বিতৰ্কৰ সূচনা হয় আৰু বৰ্তমান সময়ত হায়দৰাবাদৰ ধৰ্মীয় সভাৰ মঞ্চৰ পৰাই বাগেশ্বৰ বাবাৰ কঠোৰ সকিয়নি আমাৰ আৰাধ্য দেৱতাক যদি এনে মন্তব্য কৰা হয় তেন্তে আমি নিজৰ ৰূপ দেখুৱাই দিম বুলিও পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে দেশত পুনৰ ধৰ্মীয় আবেগত আঘাত কৰা এক বিতৰ্কিত মন্তব্যক লৈ তুলপাৰ লাগিছে মৌলানা জৰ্জিছ আনসাৰী নামৰ এজন ধৰ্মীয় নেতাৰ এটা ভিডিঅ'ক লৈ কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ভিডিঅ'টোত মৌলানা গৰাকীয়ে হিন্দু সম্প্ৰদায়ৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণই 5 ওয়াক্তৰ নামাজ পঢ়িছিল বুলি কথিতভাৱে এক অত্যন্ত বিতৰ্কিত মন্তব্য কৰা দেখা গৈছে এই মন্তব্য পোহৰলৈ অহাৰ পিছতেই হিন্দু সমাজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে এই বিতৰ্কক লৈ হায়দৰাবাদত চলি থকা এক ধৰ্মীয় সভাৰ মঞ্চৰ পৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাগেশ্বৰ ধামৰ পীঠাধীশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে অত্যন্ত কঠোৰ সুৰত মৌলানা গৰাকীক সকিয়নি প্ৰদান কৰিছে যদি আপুনি আমাৰ হিন্দু ধৰ্মৰ ওপৰত মন্তব্য কৰে তেন্তে আমি আমাৰ নিজৰ ৰূপ দেখুৱাম আপুনি আপোনাৰ পিতৃ বুলি গণ্য নকৰে সেয়া আপোনাৰ ভুল কিন্তু আমাৰ আৰাধ্যৰ ওপৰত আঙুলি নুতুলিব ইয়াৰ উপৰি ভৱিষ্যতে এনে অদৰকাৰী মন্তব্য কৰিলে তেওঁলোকৰ দুৱাৰ মুখলৈ গৈ গীতা পাঠ কৰিব বুলিও বাবা বাগেশ্বৰে হুংকাৰ প্ৰদান কৰিছে পূৰ্বপুৰুষৰ নাম কানাইয়া লালহে ওলাব ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে মৌলানা জৰ্জিছক প্ৰত্যাহ্বান জনাইছে আৰু কৈছে যে সময় উলিয়াই প্ৰয়াগৰাজলৈ আহে আৰু তাত নিজৰ পঞ্জিকাত তথা ইতিহাস পৰীক্ষা কৰি চাই ইতিহাস চাইলে তেওঁলোকৰ পূৰ্বপুৰুষৰ নামো কানহায়া লালহে ওলাব বুলি তেওঁ দাবী কৰিছে ইয়াৰ উপৰি আমাৰ আকবৰ এন্থনীৰ উদাহৰণ দি শাস্ত্ৰীয়ে কয় যে হিন্দুস্তানত জন্ম লোৱা প্ৰতিজন মানুহেই মূল প্ৰেক্ষাপটত হিন্দু আৰু সকলোৰে পিতৃ হৈছে শ্ৰীকৃষ্ণ আৰু এনেকৈ এতিয়া সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্কৰ সূচনা হৈছে দেশজুৰি সকলোৱে বৰ্তমান সময়ত মৌলানা গৰাকীক ধিক্কাৰ প্ৰদান কৰিছে কিয়নো মৌলানাই বিতৰ্কিত মন্তব্য কৰিছিল সভাৰ পৰাই শ্ৰীকৃষ্ণই 5 ওয়াক্তৰ নামাজ পঢ়ে বুলি উল্লেখ কৰিছিল আৰু সেই বিতৰ্কিত মন্তব্যৰ পিছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু বৰ্তমান এই প্ৰতিক্ৰিয়াৰ বিৰোধ কৰিছে বাবা বাগেশ্বৰে ডাঙৰ মন্তব্য আগবঢ়াইছে পোনপটীয়াকৈ কৈছে যদি আমাৰ আৰাধ্য কৃষ্ণৰ ওপৰত বিতৰ্কিত মন্তব্য কৰে তেন্তে আমি আমাৰ ৰূপ দেখুৱাই দিম বুলি উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ মৌলানা গৰাকীৰ যদি পূৰ্বপুৰুষ চাই তেন্তে তেওঁৰ পূৰ্বপুৰুষো হিন্দু ওলাব বুলি উল্লেখ কৰিছে প্ৰয়াগৰাজলৈ গৈ তেওঁৰ জন্ম পঞ্জিকা পৰীক্ষা কৰিবলৈও আহ্বান জনাইছে বাবা বাগেশ্বৰে আৰু এনেকৈ এতিয়া সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্কৰ সূচনা হৈছে শেহতীয়াকৈ
মৌলানাগৰাকীয়ে শ্ৰীকৃষ্ণক লৈ যি বিতৰ্কিত মন্তব্য কৰিছিল তাৰ পিছতেই দেশৰ হিন্দু সম্প্ৰদায়ৰ লোক খুব ফাটি পৰিছিল, সকলোৱে বিৰোধ প্ৰকাশ কৰিছিল, সামাজিক মাধ্যমতো বিৰোধ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল। বৰ্তমান সময়ত বাবা বাগেশ্বৰে এইগৰাকী মৌলানাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে, পোনপটীয়াকৈ কৈছে যে আমাৰ পিতৃৰ ওপৰত আঙুলি টোৱালে আমিও আমাৰ ৰূপ দেখুৱাই দিম।